Hi friends, good morning. Aru mor onnota video le apnalok swagatam. Aru aji hoy Hanuman Jayanti, mane Hanumanor birthday hoy. So amar yat Hanuman Jayanti bahut dangor koi 3 dinia koi pate aru aji last aru aji yat Hanuman Chalisa path koribo to moiu taloi jam olop pisot aru dekham kiman manu hoy aru keneko Hanuman Jayanti celebration korise to mor video to sai thakibo. Ulua hoy gol aru mekhla sador pindhisu dekhise. আৰু এতিয়া আহিলো একচুয়ালি মা না যায় এই কাৰণে মই বহুতৰ লগতে যাবলৈ আহিলো আৰু ইয়া আমি আহি পালো হনুমান জয়ন্তীত আৰু এই ভিতৰলে সোমাই আহিছো চাওক পুৰা ৰাস্তাৰ পৰা গুটেইখন একদম দোকানেই দোকান আৰু এইফালে মেলাও দিছে আৰু মানে ইমান মানে দোকান মানে সকলো বস্তুৰেই দোকান আছে একদম পিঠাৰ পৰা ইত্যাদি কৰি সকলো বস্তুই আছে আৰু ধুনিয়া একদম ব্ৰহ্মপুত্ৰৰ কিনাৰতেই নদীৰ পাৰত পুৰা বালিত পাতিছে যেহেতু তো ইমান ভাল লাগিছে আৰু জায়গাটো বহুত আহল বহল এইফালে ধুনিয়াকৈ বতাহ বলি আছে মানে বহুতেই ধুনিয়া লাগিছে আৰু আহি আৰু মেইন গেটত সোমাওতে ধুনিয়াকৈ সকলোকে এটা এটা ফুট দিছে আৰু মই ফুট লৈ ললো আৰু এই চাকি জ্বলাবৰ কাৰণে ধুনিয়াকৈ বনাই দিছে ইয়াত সকলোৱে আহি চাকি জ্বলাব পাৰে আৰু এইফালেও এটা বনাই দিছে চাকি দিয়া মানে দুইটা ফালে ধুনিয়াকৈ চাকি দিবৰ কাৰণে এনেকৈ বনাই দিছে ঘৰ আৰু এতিয়া আমি আহিলো পেন্ডেলৰ ভিতৰত চাওক পেন্ডেলটো ইমান ডাঙৰ আৰু ইয়াতে আমি বহি হনুমান চালিসা পাঠ কৰিম আৰু এইফালে চাওক এটো উমানন্দ মন্দিৰ আৰু এই চাওক পেন্ডেলটো কিমান ডাঙৰ ইয়াত কমেও মানে 20000 মানুহ বহিব পাৰিব তো হিমান মানে ডাঙৰকৈ বনাইছে তো চাওক এতিয়া ইমান মানুহ নাই কিন্তু অলপ পিছতেই দেখিব পুৰা মানুহ পুৰা ভৰ্তি হৈ যাব আৰু আমিও বহিব কাৰণে আহি আছো এটা জায়গাত বহিলো আমিও এয়া এতিয়া হনুমান বাবাক ফাৰ্স্ট আৰতি কৰি লৈছে আৰু আৰতি কৰা হোৱাৰ পিছতে হনুমান চালিসা পাঠ আৰম্ভ হৈ যাব আৰু মানুহ চাওক অলপ আগতলৈকে মানুহ নাছিলে আৰু এতিয়া চাওক মানুহ কিমান হৈ গ'ল হঠাতে আৰু হনুমান চালিসা পাঠ কৰাৰ আগে মানে প্ৰত্যেক বছৰে এনেকৈ নেগেৰা তালৰ মাতেৰে মানে আৰম্ভণি কৰে আৰু এইবাৰো তেনেকৈ আৰম্ভণি কৰিব ওলাইছে जय आयोग हम आप भी बोलोगे जय आयोग हम जय आयोग हम जय आयोग हम बुद्धिहीन तनु जान के सुमिरो पवन कुमार बल बुद्धि विद्या दे मोहि कलेश विकार जय हनुमान ज्ञान गुण सागर बुद्धिहीन तनु जान के सुमिरो पवन कुमार जय हनुमान ज्ञान गुण सागर जय कपीस तिहु लोक उजागर रामदूत अतुलित बल रामा अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी सुमति निवार सुमति के संगी कंचन वरन विराज सुबेसा कानन कुंडल कुंचित केश আৰু ইফালে আমাৰ সত্ৰাধিকাৰ আহি গ'ল दीन जानकी माता राम रसायन तुम्हारे पासा सदा रहो रघुपति के दासा तुम्हारो भजन राम को पावे जन्म जन्म के दुख बिसरावे अंत काल रघुवरपुर जाई जहाँ जन्म हरि भक्त का আৰু ইয়া হনুমান চালিসা পাঠ কৰা হৈ গ'ল আৰু এতিয়া সকলোৱে সেৱা লৈছে हनुमान जयंती उत्सव में
मेरा उपस्थित होने का दोबारा मौका मिला है। যেহেতু হনুমান চালিচা পাঠ কৰা সকলোৰে হৈ গ'ল, এইবাৰ সকলোৱে লাইন লৈছে খোৱাৰ পিনে আৰু তাকে আমিও আহিছোঁ এতিয়া। তো জেগা দেখিছেনে, একদম জেগা নোহোৱা হৈ গৈছে আৰু ফাইনেলি বহুত টাইম ৰখাৰ পিছত পাই গ'লো বহিবলৈ। এতিয়া আমি বহিছোঁ খাবলৈ আৰু এয়া এতিয়া দিলে আমাক ভাত, দালি আৰু তৰকাৰী আৰু খাই কিন্তু বহুতেই মানে টেষ্ট লাগিছে। ভাত পানী খালোঁ। এইবাৰ আমি আহিছোঁ লাৰুৰ লাইনত। এইবাৰ ইয়াতে বুন্দিয়াৰ লাৰু দিছে, তো এইবাৰ বুন্দিয়াৰ লাৰু ল'বলৈ পূৰা লাইনত আছোঁ। লাইনত থাকি থাকি সেয়া বুন্দিয়াৰ লাৰু পাই গ'লোঁ আৰু লগে লগে খাইছোঁ। ইমান মানে টেষ্ট লাগিছে খাই, সঁচাকৈ মানে লাৰুকেইটা বহুতেই টেষ্টি হয় খাবলৈ। আৰু এইফালে এয়া বেগ দিছে, চব 100 আৰু যোনটোই নলয় কিয় 100 দাম আৰু এতিয়া যাবলৈ আমি আহিলোঁ। হাই ফ্ৰেণ্ডছ, হনুমান চালিচা পাঠ কৰি আহিলোঁ। আহি এতিয়া টিউশ্যন কৰিব ওলাইছোঁ। টিউশ্যন কৰা হৈ গ'ল আৰু এতিয়া গা ধুম, কাৰণ আজি আহিব দীঘেশ্বৰী গোসাঁই। দেৰি হ'ব আহোঁতে, তথাপি এতিয়া মই গা চা ধুই ৰেডি হৈ থাকিম আৰু, কাৰণ সেৱা কৰিব লাগিব যিহেতু, আৰু ইমান গৰমো, ঘামি চামিও আছোঁ যিহেতু। তো এতিয়া গাটো ধুই লওঁ আৰু আপোনালোকক দেখাম দীঘেশ্বৰী গোসাঁই। হাই ফ্ৰেণ্ডছ, গা চা ধোৱা হৈ গ'ল আৰু এতিয়া যাওঁ এবাৰ ৰাস্তাত। আৰু এয়া আমাৰ চকত সকলো মানুহ আহি গোট খাইছে আৰু এতিয়া বাজিছে ৰাতি 11:30 আৰু এতিয়া আহি পালে দীঘেশ্বৰী মা আমাৰ এইখিনি। একচুৱেলি দীঘেশ্বৰী মা মন্দিৰৰ পৰা দুপৰীয়া ওলায়, কিন্তু আমাৰ ইয়াৰ পৰা বহুত দূৰ হয়, 5 কিলোমিটাৰ মানেই হ'ব, তাতকৈ চাগে অলপ বেছিহে হ'ব। তো তাৰ পৰা আহোঁতে আৰু আহি ফাৰ্ষ্ট মণিগণেশ্বৰত সোমাই মণিগণেশ্বৰ দেৱালয়ত শিৱ বাবাৰ লগত বিয়া পাতাৰ পিছতহে আমাৰ এইফালে আহে। আৰু আমাৰ ইয়াৰ পৰা এতিয়া যাব ডাইৰেক্ট অশ্বক্লান্ত মন্দিৰলৈ। আৰু অশ্বক্লান্ত মন্দিৰত দেৱীয়ে তাতে ব্ৰহ্মপুত্ৰত স্নান কৰিব। স্নান কৰাৰ পিছত আকৌ দীঘেশ্বৰী মন্দিৰলৈ ৰিটাৰ্ণ হ'ব আৰু যাওঁতে প্ৰায় মৰ্ণিঙেই হয় আৰু। আৰু এয়া আমি সেৱা কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাল। আৰু য'ত দেৱীক বহোৱা হয় আসন, তাত 4ডাল কলপুলি পুতি দিয়া হয় আৰু যোৱাৰ টাইমত সেই কল 4ডাল কাটি গুচি যায়। একচুৱেলি গোসাঁইৰ লগত এনেকৈ আহিলে মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। তো আৰু এতিয়া ৰাতিও হৈছে যিহেতু, তো আমিতো যাব নোৱাৰিম, সেইকাৰণে আমি আমাৰ মেইন চকলৈয়ে আহিলোঁ। আৰু চাওক এয়া দীঘেশ্বৰী মা পৰা দৌৰি আহিছে আৰু এনেকৈ এতিয়া দৌৰি অশ্বক্লান্ত মন্দিৰলৈ যাব আৰু তাৰপিছত আকৌ দীঘেশ্বৰী মন্দিৰলৈ এনেকৈয়ে দৌৰি যাই থাকিব। আৰু দীঘেশ্বৰী মাও সেইফালে গুচি গ'ল আৰু এতিয়া আমিও ঘৰলৈ যাওঁ। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। বাই বাই।